বজালি 33 ফল্টি হৈ আছে। এতিয়া 1:15 বাজিছি, 1:15 ৰাতি। এতিয়া আমি মানে এইটো বস্তুটো পালোঁ, পাই ইয়াতে মানে কি এডাল তাল গাছ আছে। তাল গাছৰে সেইটো মানে বম তাল গাছ মস্ত খকডাল তাতে মানে লাইনত 33,000 লাইনত তাতে পৰি আছে। সেইটো পুৰা পাত একদম মস্ত ডাঙৰ পাত এটা। এতিয়া আমাৰ নামি গৈছে, মানুহ নামি গৈছে আৰু ময়ো আছোঁ, লগতে আছোঁ। আমি যাই আছোঁ, মানে সেই বস্তুটো এতিয়া গুচাই দিব লাগিব। এতিয়া গুচাই দিলে লাইনটো আমি এতিয়া মাৰিব পাৰিম। মাৰিলে এতিয়া লাইনটো পাই যাব। কিমান কষ্ট সেইটোত মানে দীনেশ দাস তেখেতে গৈছে তাতে, পুৰা শক্তি এখন লৈ গৈছে, লৈ যাই চেষ্টা কৰি আছে, পাৰা নাই। মানে এতিয়া জাখলা নিব লাগিব। জাখলাপাত নিলেহে মানে কি জাখলাপাতেদি অলপ জেগা উঠি যাব লাগিব ওপৰলৈ। মানে জাখলা নোহোৱাকৈ নোৱাৰে, মানে বহুত ওখ, 60 ফুটমান মানে ওখ আছে লাইনটো, মানে তাৰ সেই তলৰ পৰা ওপৰলৈ। গতিকে আমি জাখলাখান নিব লাগিব। তাকেলৈকে জাখলাখান নিলে চবখিনি কাম এতিয়া কৰিব পাৰিম। এতিয়া জাখলাপাত আমি এতিয়া লৈ যাওঁ, জাখলাখান লগাই দিলোঁ। এতিয়া লগাই দি দীনেশ দাস আমাৰ ওপৰলৈ উঠি গৈছে শক্তিখান লগত লৈ। এতিয়া মানে সেইটো ঠানিটো পূৰা নামে দিলাম। এতিয়া মানে নামাব পৰা নাই, টানি আছে। টানি মানে বহুত প্ৰব্লেম হৈ আছে, শক্তিখান মানে দাংবাও প্ৰব্লেম হৈ আছে। জাখলাত উঠি দাংবা মানে বহুত ৰিক্স হয়, বেলেঞ্চটো মিলাই থাকিব লগা হয় দেহাটোৰ। তথাপিতো চেষ্টা কৰি আছে। এয়া দিলাক মানে টানি দিব, এতিয়া টানি দিছিয়ে, টানি দিয়াৰ শক্তিখান চিটকি গৈছে, মানে লোডটো ৰাখিব নোৱাৰিলে, মানে বহুত ৱেট হয়, আগটো বহুত ৱেট, মানে সেইকাৰণে মানে দুটা চাইড দুডালত মানে ফাঁচি গৈছে। এতিয়া আৰু বেছি প্ৰব্লেমত মানে হৈছে। এটা নামক গেল এতিয়া কিবাকে, আৰু মানে এইটো অলপ লাগি আছে। এইটো নামাই দিলে আৰু চব মানে হৈ যাব। আৰু এতিয়া চাওঁ কি কৰিব পাৰি। এতিয়া আমি মানে এইটো বস্তুটো পালোঁ, পাই ঠিক কৰিলোঁ। তাল গাছৰ এটা পাত পৰি আছিল, পূৰা একদম ডাঙৰ ঠানি এটা, পূৰা আঠফল আহি আছিল। এতিয়া হৈ গ'ল। আমাৰ লগৰ দীনেশ দাস আছে, আমাৰ লাইনমেন, তেখেতে উঠি যায়, একদম তাল গাছত উঠি যায়, মানে হাত দি সেই তালৰ ঠানিটো নামি দিছে। এতিয়া ফল্টি ক্লিয়াৰ হৈ গ'ল। এতিয়া লাইন ষ্টেণ্ড